বহুতে কয় ব্যৱসায় এটা কৰিবলৈ টকা লাগে, কিন্তু মই কম ব্যৱসায় এটা কৰিবলৈ আপোনালোকক প্ৰথমে সাহস লাগিব। এইখিনি হৈছে চাওক আমাৰ পাৰ্চেলখিনি আমি গাড়ীত লোড কৰি ল'লোঁ। এইখিনি এতিয়া আমি স্পীড পোষ্ট কৰিম, যিহেতু পোষ্ট অফিচত দিমগৈ আৰু ধুনীয়াকৈ এনেকুৱা লৈ লৈছোঁ। ইয়াতে আছে প্ৰায় 15টা আৰু সেইদিনাখন আমি 21টা দি আহিলোঁ। মানে আমাৰ প্ৰত্যেক দিনাখনে 15ৰ পৰা 20টা পাৰ্চেল অৰ্ডাৰ আহে আৰু সেইটো মতে আমি ধুনীয়াকৈ দি আহোঁগৈ। আমাৰ মেইন উদ্দেশ্য হৈছে কেনেকৈ আপোনালোকে অনলাইনত ব্যৱসায় কৰিব পাৰে, ক্ষুদ্ৰ ক্ষুদ্ৰ ব্যৱসায়বিলাক কেনেকৈ আপোনালোকে অনলাইনত কৰিব পাৰে তাৰ বিষয়ে মই আপোনালোকক আজি মানে বিশেষকৈ এই ভিডিঅ'টো মই প্ৰস্তুত কৰিছোঁ। 2 বছৰ আগত আমিও ঘৰতে এটা ক্ষুদ্ৰ ব্যৱসায় আৰম্ভ কৰিছিলোঁ। আপোনালোকে জানে যে মই বিভিন্ন ব্যৱসায়ৰ লগত জড়িত। তাৰ ভিতৰত কেনেকৈনো আমি এটা ইনকামটো আৰু অলপ ইনক্ৰিজ কৰিব পাৰোঁ সেইটো ভাবি মানে কি আমি আৰু এটা এক্সট্ৰা ঘৰতে এটা কষ্টত আমি এই ব্যৱসায়টোত মাত্ৰ 5,000 টকাৰ পৰা আৰম্ভ কৰিছিলোঁ। বহুতক কোৱা শুনো যে ব্যৱসায় এটা কৰিবলৈ মূলধন খুব প্ৰয়োজনীয়, কিন্তু মোৰ এই এক্সপিৰিয়েঞ্চ ফালৰ পৰা মই কওঁ ব্যৱসায় এটা কৰিবলৈ প্ৰথম অৱস্থাত আপোনাক কি লাগিব, সাহস আৰু ধৈৰ্য। পইচাটো আপোনালোকৰ ছেকেণ্ডেৰী কথা, পইচাও লাগিব, কিন্তু পইচা এনেকুৱা নহয় যে আপোনাক বহুত টকা লাগিব। আপোনাৰ হাতত যি টকাই আছে, যেনেকৈ 3, 4 হাজাৰ 5 হাজাৰ যি টকাই আছে তাৰ পৰাই কিন্তু আপোনালোকে ব্যৱসায় আৰম্ভ কৰিব পাৰে। সদায় ব্যৱসায় কৰিবলৈ হ'লে কমৰ পৰা আৰম্ভণি কৰিব আৰু লাহে লাহে বহুৱাই থাকিব। 2 বছৰ আগত মানে আজি 3 বছৰ আমাৰ ৰানিং হৈছে অনলাইন ব্যৱসায়টো। যিহেতু আমি অনলাইন মাধ্যমত মানে ডিজিটেল মাধ্যমত আমি এটা ব্যৱসায় আৰম্ভ কৰিছোঁ। মই ক'লোৱে যে আজি 3 বছৰ ৰানিং হৈছে, আমি 2 বছৰ কমপ্লিট কৰিলোঁ। প্ৰথম অৱস্থাত এনেকুৱা হৈছিলে হয় আমি বিক্ৰী কৰিব পৰা নাছিলোঁ, কিন্তু আমি ধৈৰ্য ধৰিছিলোঁ বা বিক্ৰী যাব এনেকুৱা এটা পজিটিভ মাইণ্ডত আমি ৰখিছিলোঁ আৰু তেতিয়া আমি লাহে লাহে আমাৰ ভিডিঅ'টো এনেকৈ প্ৰচাৰ কৰিবলৈ লৈছোঁ। হয় প্ৰথম মাহ আমি অলপ চলপ বিকিব পাৰিছোঁ সেনেকৈ, কিন্তু এতিয়া আপুনি জানি ভাল পাব যে আমি প্ৰত্যেক মাহে আপোনাক 1 পৰা 1.5 লাখ টকা এটা আমি তাৰ পৰা বিক্ৰী কৰোঁ। মানে আপুনি 1.5 লাখ পৰ্যন্তলৈকে আমি যিকোনো মূল্যৱান গছৰ গুটি আমি অনলাইন মাধ্যমত বিক্ৰী কৰোঁ। এইটো হৈছে আমাৰ লাভৰ অংশ নহয়, এইটো হৈছে আমাৰ ধৰি লওক আমি গোটেই মাহটোত কিমান টকা বিকিলোঁ সেয়াহে। আৰু ইয়াৰ লগতে মই নিজে চলিছোঁ, মোৰ ঘৰখন চলিছে, এনেকুৱা ধুনীয়াকৈ আমি চলিব পাৰিছোঁ। মোৰ উদ্দেশ্য হৈছে যে প্ৰত্যেকজন অসমীয়া ল'ৰা ছোৱালীয়ে চাকৰিমুখী নহয় ব্যৱসায়মুখী হওক। মানে চাকৰিমুখী হওক, যিসকলে কিন্তু চাকৰি নাপায় তেওঁলোকে হতাশ হয়, কিন্তু হতাশ হোৱা কোনো প্ৰয়োজন নাই। আপোনালোকক যিকোনো ব্যৱসায় আৰম্ভ কৰক, সেয়া লাগিলে সৰু গেলামালৰ দোকান এখন হওক বা নতুবা আপোনালোকৰ যিসকলে অলপমান স্মাৰ্ট, যোনবিলাকে অকণমান ডিজিটেল মাধ্যমত কাম কৰিব বিচাৰে তেওঁলোকে যিকোনো অনলাইনত তেওঁলোকে কি কৰিছে কৰিব পাৰিব। যেনেকৈ হেণ্ডমেড যিকোনো প্ৰডাক্ট তেওঁলোকে অনলাইন মাধ্যমত বিক্ৰী কৰিব পাৰিব। গৃহিণীসকলে কি কৰিব পাৰিব, গৃহিণীসকলে সেই 1200 টকীয়া আঁচনিৰ পাছত নদৌৰি তেওঁলোকে যদি গোটেই দিনটো সময় দিয়ে তেতিয়াহ'লে মই ক'ম যে আপোনালোকে মাহত 1200 টকাটো বাদ দিয়ক 12,000 টকা উপাৰ্জন কৰিব পাৰিব। বিভিন্ন গৃহিণীয়ে এতিয়া কি কৰিছে, ফেচবুকত এটা হেৰি খুলিছে, কি ক'ব আপোনাৰ পেজ খুলিছে। পেজটোত হকে নহকে তেওঁলোকে কি কৰে, গুড মৰ্ণিং গুড নাইট এনেকুৱাবিলাক দি থাকে। মই ক'ম যে আপোনালোকে সেইটো নকৰিব, আপোনালোকে তাত এটা ভাল ভিডিঅ' দিবলৈ চেষ্টা কৰক। সেয়া লাগিলে ভাল ভিডিঅ', যিকোনো ধৰি লওক এটা ভাল প্ৰডাক্ট দেখুৱাব পাৰে, নতুবা আপোনালোকৰ হেণ্ডমেড যিকোনো প্ৰডাক্ট যেনেকৈ গামোচা হ'ব পাৰে, চাদৰ মেখেলা হ'ব পাৰে, আপোনালোকক এটা ভাল উপাৰ্জন দিব। ফেচবুকত 30 দিন কাম কৰিলে আপোনালোকে গুড মৰ্ণিং গুড নাইট এইবিলাক দি থাকিলে খুব বেছি আপোনালোকে $25 পাব। আৰু $25 আপোনালোকে খুব বেছি আপোনালোকৰ কিমান হ'ব, 2500 টকাও নহয়, $1.87। তেতিয়াহ'লে চাওকচোন আপোনালোকে নিজৰ ব্যৱসায় আৰম্ভ কৰক। মই এইটো কাৰণে কৈছোঁ, 2 বছৰ আগত আমি এই ব্যৱসায় যেতিয়া নামিছিলোঁ প্ৰথম অৱস্থাত ইমান পোৱা নাছিলোঁ, কিন্তু আজি আমাৰ এই ব্যৱসায়টোত বহুত টকা পাইছোঁ। মানে আমি এই ব্যৱসায়টো কৰি বিভিন্ন আমি নিজৰ সপোনবিলাক ফুলফিল কৰিব পাৰিছোঁ। তো মই এইটোৱে ক'ম যে আপোনালোকেও সৰু এনেকুৱা নাভাবিব যে এই ব্যৱসায়টো বহুত সৰু, মানুহে কি ক'ব সেইটো ভাবি আপোনালোকে মাথা নষ্ট নকৰিব। মানুহ এনেকুৱা পইচা নাথাকিলে আপোনাক কোনেও আজিকালি গুৰুত্ব নিদিয়ে, মানে পইচা থাকিলেহে আপোনাক গুৰুত্ব দিব। এইটো শুনিবলৈ আপোনালোকৰ বেয়া, কিন্তু কথাটো সত্য এইটোৱে। সেইকাৰণে মই ক'ম যে প্ৰত্যেকজন অসমীয়া ল'ৰাই কম বয়সৰ পৰা ব্যৱসায় আৰম্ভ কৰক আৰু এটা বয়সত চাব আপোনালোকে এজন ছাকচেছফুল বিজনেছমেন হ'ব পাৰিব। তো বাকী যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে শ্বেয়াৰ কৰিব, আৰু যদি ইউটিউবত চাই আছে আপোনালোকে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।